সময়ৰ লগে লগে আমাৰ ডিউটিবোৰো বেলেগ হৈ যায় নহয় জানো। এয়া যোৱাকালি সন্ধিয়াৰ সময় নিয়ৰে টোপনিৰ পৰা উঠি বিচনাতে তাৰ খেলনা এটা লৈ আছে। তাৰ কি যে আপত্তি, মা মই আজিকালি খেলিবলৈ সময় নাপাওঁ, স্কুলৰ পৰা আহি সন্ধিয়া হৈ যায়, আকৌ পঢ়িবলৈ হয়। তাক মই এনেদৰে ডাইনিঙতে পঢ়াবলৈ বহাই লওঁ, যিহেতু মই ভাতো বনাই থাকোঁ আৰু তাকো চাই থাকোঁ। তেতিয়া সি চকুৰ ওচৰতে থাকে, পঢ়া যিখিনি সময় পঢ়ে ভালদৰে পঢ়িব পাৰে, বদমাচি নকৰে। যিহেতু দায়িত্ব বুজি পোৱা হোৱা নাই দিয়কচোন, সৰু আছে, এয়া খাই লৈ মই আকৌ ৰাতি কমপ্লিট মোৰ ডিউটিবিলাক কৰি থৈ দিওঁ, যাতে ৰাতিপুৱা উঠিয়ে মই পাকঘৰটো চকচকীয়া হিচাপত পাওঁ। আচলতে ৰাতিপুৱা উঠি যেতিয়া পাকঘৰটো একদম পৰিপাটিকৈ পোৱা যাব, সঁচাকৈ মনটোও ভাল লাগি যায়, ৰাতিপুৱাৰ কামখিনি দৌৰা দৌৰিকৈ কৰিবও নালাগে, ধুনীয়াকৈ আৰামছে কৰিব পৰা যায়, ধুনীয়া হয়। চবচে ইম্পৰ্টেণ্ট হ'ল চিংকটো একদম ধুনীয়াকৈ ৰখা, সেইটো যদি উঠিয়ে লেতেৰা দেখোঁ নহয় বৰ অশান্তি লাগে। গতিকে এয়া ৰাতিৰ দায়িত্ব। নিয়ৰ আৰু মই আকৌ ব্ৰাছ কৰি ল'লোঁ, অকণমান নিজেও ফ্ৰেছ হৈ ল'লোঁ, আৰু একেবাৰে শেষত মোৰ একদম শেষৰ দায়িত্বটো হৈছে ৰাতি নিয়ৰক এটা সাধু শুনোৱা। প্ৰতিদিনে সি এটা নতুন নতুন সাধু শুনে, আৰু আজি এখন নতুন সাধু কিতাপ লৈ লৈছোঁ। তাক এটা সাধু শুনাই উঠি সি বিচনালৈ গ'ল শুবলৈ, আৰু ময়ো এতিয়া আকৌ ফ্ৰেছ হৈ কাপোৰ কানি চেঞ্জ কৰি শুগৈ। এইদৰে আমি সন্ধিয়াটো পাৰ কৰোঁ ৰাতি শোৱাৰ সময়।